এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ নামটি অঞ্চল। নামটি পথাৰ মাহমৰাত এটা ধানৰ ভঁৰালত বাস কৰিছে এগৰাকী বৃদ্ধাই। দীৰ্ঘদিন ধৰি এগৰাকী দুৰ্ভগীয়া বৃদ্ধাৰ বাসস্থান হৈ পৰিছে এই ভঁৰালটো। দুৰ্ভগীয়া অতি দৰিদ্ৰ অসহায় পুত্ৰ জীয়াই থকাৰ সংগ্ৰামত ওলাই যায় মানসিকভাৱে অসুস্থ মাতৃক ভঁৰালৰ ভিতৰত বন্দী কৰি। যি দৃশ্য দেখিলে আপোনাৰো দুচকু সেমেকি উঠিব। ভঁৰালৰ ভিতৰতে আহাৰ খাই শৌচ মল মূত্ৰ ত্যাগ কৰি এক দুৰ্গন্ধময় পৰিৱেশত জীৱন পাৰ কৰিছে এই বৃদ্ধাগৰাকীয়ে। কিমান হৃদয় বিদাৰক দৃশ্য হ'ব পাৰে আপোনালোকে এবাৰ ভাবক। যি সময়ত প্ৰখৰ ৰ'দে দহিছে ৰাজ্যবাসীক, তেনে সময়ত এটা ভঁৰালৰ ভিতৰত বন্দিত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এই বৃদ্ধা মাতৃয়ে। মাতৃগৰাকীৰ পুত্ৰই ক'লে যে মা মানসিকভাৱে অসুস্থ, মাক ঘৰত ৰাখিলে জলৈ তলৈ গুচি যায়, সেয়েহে মই ভঁৰালত সুমুৱাই থৈছোঁ। এই কথাষাৰ কিমান যুক্তিসংগত সিও বিচাৰ্যৰ বিষয়। দুৰ্ভগীয়া বৃদ্ধা মাতৃৰ এই সমস্ত ঘটনা ৰাইজৰ অভিযোগৰ ভিত্তিত সদৌ অসম মহিলা সমিতিৰ সম্পাদিকা ইন্দ্ৰাণী ৰাজকুমাৰীয়ে ফাদিল কৰিলে। অনুতপ্ত পুত্ৰই অৱশেষত মাতৃৰ চিকিৎসাৰ বাবে আৰ্থিক অভাৱৰ কথা ব্যক্ত কৰে। সেয়েহে সদাশয় ব্যক্তিয়ে এই মাতৃগৰাকীৰ চিকিৎসাৰ বাবে যি পাৰে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। মানে কি মই ঘৰত অকলশৰীয়া মানে আজি মই সৰুৰ পৰাই তেনেকুৱা, দেউতা থকাৰ পৰাই তেনেকুৱা। দেউতা মানে ট্ৰিটমেণ্ট কৰিছিলে, কিন্তু দেউতা ঢুকাই গ'লত যিখিনি ট্ৰিটমেণ্ট কৰিছিলে আমি একো নাপালোঁ। আৰু তেওঁক যদি টেবলেট খাবলৈ দিওঁ তেওঁ নাখায় মানে কি খালোঁ বুলি হাতত লয়, তাৰপৰা পেলাই দিয়ে। আৰু টেবলেটটো ডক্টৰে যিটো পৰিমাণত দিছিলে সেইটো পৰিমাণতকৈ আমি নাখোৱা বুলি যদি অকণ বেছিকৈ দি দিওঁ, তেওঁ মানে আকৌ খাইছে বুলি ভাবি নাখালে বুলি ভাবি আকৌ এটা যদি দি দিওঁ, আকৌ এটা দিলে মানে তেওঁ বেমাৰটো বেছিকৈ হৈ যায়। বেমাৰটো বেছিকৈ হৈ যাওঁতে আমি দৰৱ চৰৱ খুৱাবলৈ নোৱাৰিলোঁগৈ। তাৰপৰা দেউতা যেতিয়া ঢুকাই গ'ল, কাগজখিনি আমি বিচাৰি নাপালোঁ। নোপোৱাৰ পিছত তেওঁ যেনি তেনি ঘূৰি ফুৰিবলৈ ধৰিলে। তাৰপৰা দেউতাই আগত বিচাৰি এনেকৈ দেউতা থাকোঁতে মানে এই কম্বল চম্বল ঘূৰি ফুৰিছিলে ৰাস্তাই দেই, কিন্তু আনি ঘৰত থৈহি। তাৰপিছতে এতিয়া লাষ্ট টাইমত কি হ'লগৈ, এই মই ঘৰত অকলীয়া গ'লোঁ, মইতো খাবৰ কাৰণে কিবা এটা নিজে হেৰি কৰিবৰ কাৰণে কাম কৰিব লাগিব। মই কামলৈ যোৱা টাইমকণ তাত থৈ যাওঁ, পিছৰ টাইম মই ভিতৰলৈ ভৰাই দিওঁ। আৰক্ষীয়ে আমাৰ আমগুৰি মানে যেতিয়া ওলাই যায়গৈ, মই কামলৈ যাওঁগৈ, ঘৰৰ ভিতৰত থৈ গৈছিলোঁ মই। আমাৰতো দৰ্জা আপোনালোকে দেখিছে আগফালে হুক নাই, দৰ্জাখন মানে আগফালৰ পৰা মাৰিব নোৱাৰি, আগফালে খোলা থাকে। তেওঁ ওলাই গৈ যায় ৰাতি, ওলাই গ'ল। এদিন গৈ পিনি আপোনাৰ জাজিৰ পৰা আনিলোগৈ। আমগুৰিত নাই আমাৰ দীক্ষণ মোৰ এটা জিৰণি চৰা আছে, জিৰণি চৰা আছিলে, তাৰপৰা ফোন কৰিলে আনিলোগৈ গৈ কিনি। তাৰপিছতে আকৌ আনি থৈ মই ওলাই গৈছিলোঁ, আকৌ ওলাই গুচি গ'ল। গৈ কিনি ৰাতিয়ে গৈ জাজি পালেগৈ, জাজিৰ পৰা আনিলোগৈ। তাৰপৰা দুদিন আমাৰ আমগুৰি থানা ছাৰহঁতে আহি থৈ গ'লহি। বহুতে মাক দেখিবলৈ পোৱা নাই, দেখিবলৈ যে পাইছে মা হয় ন, গা মানে কিবা হৈ যায় মা বুলি ক'লে। সেই মাক আমি ছোৱালীবোৰ অনুভৱ কৰোঁ, মা দেউতাক ওচৰত নাপাওঁ। মাক কিমান সদায় মনটোৱে কান্দি থাকোঁ, মাৰ ওচৰলৈ যাওঁ যা লাগে, দেউতাৰ ওচৰলৈ যাওঁ যা লাগে। তেনেকুৱাকৈ মাতৃ অসুস্থ হ'ল বুলি এইদৰে ৰাখে নেকি? চিকিৎসা কৰক। তেখেতলোকে যদি আৰ্থিকভাৱে যদি দুৰ্বল, ৰাইজক কওক। মই জনামতে গাঁৱৰ ৰাইজেও এই যিটো তেখেতলোকে নিজৰ মাতৃক লৈ যিটো কৰ্ম কৰি আছে সেইটোক লৈ অসন্তুষ্ট। তেখেতসকলেও সহ্য কৰিব পৰা নাই। যিহেতু মোলৈ ফোন কৰিছে, মই ফোন পাইহে আহিছোঁ, মইতো গম নাপাওঁ। গম পোৱা হ'লে মই আগতে আহিলোঁহেঁতেন। আৰু আচলতে পুত্ৰও সৰু, সিমান বা তাৰ বয়সো মানে বুজিও পোৱা নাই। তথাপিতো তেখেতক আচলতে কোনো উপদেশ হয়তো দিয়াহি নাই বুলি ভাবোঁ। নহ'লে জানো এগৰাকী মাতৃক এটা পুত্ৰই এইদৰে কৰিব। এতিয়া আশা কৰিম ভাল হ'ব সকলো। আজিৰ পৰা তেখেতে আগবাঢ়ি যাব নিজৰ মাতৃক ভাল কৰিবলৈ। মা হয়, মাৰ কাৰণে পৃথিৱীখন দেখিছে। তেখেতলোকে বহুত অপৰাধ কৰিছে এগৰাকী মাতৃক সেইদৰে ৰাখি। প্ৰত্যেকৰ বেমাৰ হয়, হয়তো কাইলৈ আমাৰো বেমাৰ হ'ব। সেইবুলিয়ে যে আমি এইদৰে এগৰাকী মাতৃক এনেকৈ আবদ্ধ কৰি ৰাখিম জীৱ জন্তু ৰখাৰ দৰে, সেইটো আমি সহ্য নকৰিম। আজি হ'লেও অসম মহিলা সমিতি আগবাঢ়ি আহিছোঁ মহিলাগৰাকীক উদ্ধাৰ কৰিবৰ বাবে। আৰু সেয়েহে বৰ্তমান আমি পৰামৰ্শ দিছোঁ চিকিৎসা কৰিবৰ বাবে পুত্ৰক, আৰু আমিও সহায় কৰিম বুলি তেখেতক কথা দিছোঁ।
আমাৰো ফোন এটা আহিছিলে যে বেলিমুখীয়া মাহমৰাত এগৰাকী বয়সস্থ মহিলাক এটা ভঁৰালত বন্ধ কৰি থৈ দিয়ে, ভৰাই থয়। আৰু মই সুধিলোঁ কিমান বছৰ, তেখেতলোকে ক'লে প্ৰায় 1.5-2 বছৰমান তাতে ভৰাই থৈ দিয়ে আৰু ভৰিত এটা শিকলি লাগি থাকে। তাৰপিছত ফোন কৰাৰ পিছত আমি আহিলোঁ আজি, আৰু সঁচাকৈ এগৰাকী মহিলাক আমি ভঁৰালৰ ভিতৰত দেখোঁ। যেতিয়া মাত দিওঁ তেওঁ মাত মাতে, আৰু খুব গোন্ধ, লেতেৰা গোন্ধ দেখি খুব আৱেগিক হৈ পৰিছোঁ। ময়ো এগৰাকী মহিলাৰ কাৰণে কাম কৰি আছোঁ। হয়, প্ৰত্যেকৰে অসুস্থতা থাকে, কোনোবা শাৰীৰিকভাৱে, কোনোবা মানসিকভাৱে। আৰু বৰ্তমান আমি তেখেতৰ পুত্ৰৰ লগতো কথা পাতিলোঁ, আৰু আমি তেখেতৰ পুত্ৰক আমি তেখেতক চিকিৎসা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমি সকলো দৰকাৰ হ'লে ৰাইজৰ ওচৰলৈ গৈ তেখেতক আমি আৰ্থিকভাৱে সহায় কৰিম বুলি কথা দিছোঁ। মুঠৰ ওপৰত আমাৰ মহিলাগৰাকীক তেখেতলোকে চিকিৎসা কৰিব লাগে, আৰু এইদৰে পক্ষীৰ দৰে যাতে তাতলৈকে নাৰাখে, তাৰ বাবে তেখেতলোকক আমি কৈছোঁ, অনুৰোধ জনাইছোঁ। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।